ৰাজনৈতিক নেতাই সংবাদ মাধ্যমক তৈলমৰ্দন কৰে, এই কথাটো আমি জানো। কিয় কৰে তাকেও জানো। কিন্তু এগৰাকী শিক্ষাবিদে যদি তৈলমৰ্দন কৰে, এগৰাকী শিক্ষাবিদ বা এগৰাকী বুদ্ধিজীৱীৰ মূল লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত সংবাদ মাধ্যমে ক'ত ভুল কৰিছে সেইবোৰ দেখুৱাই দিয়াটো। মই ক'ব খুজিছোঁ, বীৰংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াৰ কথা। তেখেতে অসমীয়া প্ৰতিদিনৰ 10 ডিচেম্বৰ সংখ্যাত লিখিছে, মানে অসমীয়া প্ৰতিদিন পুৱাৰ প্ৰজ্ঞা হওক। অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণ উপলক্ষে ডিব্ৰুগড়ত ইতিমধ্যে তেওঁলোকৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন হৈ আছে। তাকেই কেন্দ্ৰ কৰি বিশিষ্ট শিক্ষাবিদগৰাকীয়ে অসমীয়া প্ৰতিদিনক যি ধৰণে তৈলমৰ্দন কৰিলে, মানে সহ্য কৰিব নোৱাৰি কথাখিনি খুব বিনয়েৰে ক'ব খুজিছোঁ। ছাৰ, এনেকুৱা নকৰে। আপোনালোকৰ দায়িত্ব হ'ল সংবাদ মাধ্যমৰ দোষ ত্ৰুটিবোৰ আঙুলিয়াই দিয়া। ইমান বেছি তেল কিয় মাৰে ছাৰ? আপোনালোকে যদি তেল মাৰে তেতিয়াহ'লে জাতিটোৰ অৱস্থা কি হ'ব কওকচোন। মই একদম প্ৰমাণ সহকাৰে কৈছোঁ। তেওঁ কি কৈছে চাব দেই, মন কৰিব। তেওঁ কৈছে, অনাখৰী মানুহৰ বাবে অসমীয়া প্ৰতিদিন নামটোৱে হিয়াৰ আমুঠু বুকুৰ কুটুম। অসমীয়া প্ৰতিদিনে দুৰ্নীতিৰ বিৰুদ্ধে এখন অতি সাহসী যুদ্ধ কৰি আহিছে। দুৰ্নীতিৰ ক্ষেত্ৰত কোনোদিন আপোচ নকৰা অভিব্যক্তিৰ বাবে সাধাৰণ চহা অনাখৰীৰ মাজতো কাকতখন জনপ্ৰিয়। এতিয়া আমাৰ কথাটো হ'ল, অসমীয়া প্ৰতিদিন কাকতে চৰিত্ৰ হেৰুৱাই পেলাইছে। অসমীয়া প্ৰতিদিন কাকতে জাতীয় চৰিত্ৰ অক্ষুণ্ণ ৰাখিব পৰা নাই। অসমীয়া প্ৰতিদিনৰ মালিকে নিজৰ স্বাৰ্থৰ বাবে, নিজৰ সুবিধাৰ বাবে এতিয়া এটা বেলেঞ্চ ভাৰসাম্য ৰাখি অসমীয়া প্ৰতিদিন কাকত চলাই লৈ গৈছে। আমাৰ স্পষ্ট কথা, এতিয়া আৰু অসমীয়া প্ৰতিদিন বাতৰি কাকতখন অনাখৰী মানুহৰ হিয়াৰ আমঠু হৈ থকা নাই। অৱশ্যে তেখেতে আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে, সেই কথাটোত মই একমত। তেখেতে কৈছে যে অপ্ৰিয় সত্য 90 দশকৰ যুৱক যুৱতীক সাহসেৰে নিজৰ অধিকাৰ, ক্ষমতা আৰু প্ৰাপ্তিৰ বাবে মাত মাতিবৰ বাবে প্ৰতিদিনে পৰিৱেশ নিৰ্মাণ কৰিছে। এইটোত একমত। কাৰণ 90 দশকৰ প্ৰতিদিন বাতৰি কাকত পঢ়িয়ে আমি আলফাৰ সহস্ৰ সংগ্ৰামখনক সমৰ্থন কৰিছিলোঁ। 90 দশকৰ অসমীয়া প্ৰতিদিন বাতৰি কাকতখন পঢ়িয়েই আমি জাতীয়তাবাদৰ চূড়ান্ত সীমালৈ গৈ গৰ্জন কৰিছিলোঁ। 90 দশকৰ অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ কাৰণে আমি দুৰ্নীতিৰ বিৰুদ্ধে মুকলিকৈ বিৰোধ কৰিবলৈ সাহস কৰিছিলোঁ। 90 দশকৰ প্ৰতিদিন বাতৰি কাকতখনৰ কাৰণে আমি অসম আৰু অসমীয়াক মনে প্ৰাণে জীৱন দি হ'লেও ভাল পাবলৈ শিকিছিলোঁ। জাতিৰ স্বাৰ্থত যি শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল 90 দশকত, সেই শক্তিশালী ভূমিকা এতিয়া অসমীয়া প্ৰতিদিন কাকতৰ নাই। অৱশ্যে এটা কথা আমি স্পষ্টভাৱে কওঁ, সৰ্বানন্দ সোণোৱালে কৈছিল নহয়, নিৰ্ভীকতা সাংবাদিকতাৰ অস্ত্ৰ। অসমীয়া প্ৰতিদিনৰ প্ৰথম পৃষ্ঠাতে ওলাইছে, তেওঁলোকৰ অনুষ্ঠানতে কৈছে, এতিয়াও অসমীয়া প্ৰতিদিন কাকতত নিৰ্ভীক সাংবাদিক আছে, যিসকলে মালিক জয়ন্ত বৰুৱাই যদি মুকলি দিয়ে, ফ্ৰী হেণ্ড দি দিয়ে, তেতিয়াহ'লে অসম জোকাৰি যাব পৰা প্ৰতিবেদন লিখিব পৰাকৈ সমৰ্থ। বাকী বাতৰি কাকতখনৰ কৰ্মচাৰীক আপোনাৰ গ্ৰেচুইটি দিয়ে নে নিদিয়ে, ইনক্ৰিমেণ্ট দিয়ে নে নিদিয়ে, কি ধৰণে প্ৰমোচন দিছে, মাজিথিয়াৰ কি হাৰত দৰমহা দিছে, এই কথাবোৰ আমাৰ বিচাৰ্য নহয়। আমাৰ বিচাৰ্য হ'ল শিক্ষাবিদ মাননীয় শইকীয়া ডাঙৰীয়াই যি ধৰণে প্ৰতিদিন কাকতখনক তেল মাৰিবলৈ গৈ আজিও তেওঁলোকৰ স্থিতিটো আগৰ দৰে অক্ষুণ্ণ থকা বুলি জহাইছে, তাক লৈ আমাৰ বিৰোধ আছে। আৰু সেইবাবে এই কথাখিনি আমি মুকলিকৈ কৈছোঁ। এইকাৰণে কৈছোঁ, অসমীয়া প্ৰতিদিন কাকতৰ আগৰ চৰিত্ৰ নাই। ক'ৰবাত তেওঁলোকে মানে হালি দিছে, আঁঠু কাঢ়ি দিছে ৰাষ্ট্ৰযন্ত্ৰৰ ওচৰত। এইকাৰণে কৈছোঁ, অসমীয়া প্ৰতিদিন কাকতত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতিৰ কিবা বাতৰি আছেনে? অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত চিণ্ডিকেটৰ কিবা বাতৰি দেখিছেনে? যেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ল 8 বছৰে চিণ্ডিকেটৰ কিবা বাতৰি দেখিছে? কিয় নাই? এই কথাবোৰ সোধক। এই কথাবোৰে সুধিব লাগিছিল। কিয় নিৰ্বাচনৰ পূৰ্বে এইখন বাতৰি কাকতত চৰকাৰৰ দুৰ্নীতিৰ বাতৰি প্ৰকাশ নাপায়? এই কথাবোৰ সুধিব লাগিছিল। বিগত লোকসভা বিধানসভা নিৰ্বাচনৰ সময়ৰ কথাবোৰ লক্ষ্য কৰক। অসমীয়া বাতৰি কাকতত এনে কি বাতৰি প্ৰচাৰ হ'ল, এনে কি খবৰ প্ৰচাৰ হ'ল, যাৰ দ্বাৰা মানে চৰকাৰৰ আচল কথাবোৰ ৰাজহুৱা হ'ল? নে চৰকাৰে দুৰ্নীতি নকৰে, না কতো অন্যায় হোৱা নাই? কোনোবা দল সংগঠনে প্ৰচাৰ কৰা দিয়া এটা বিবৃতিক কেন্দ্ৰ কৰি বাতৰি পৰিৱেশন কৰাটোৱে কিন্তু বাতৰি কাকতৰ ধৰ্ম নহয়। বাতৰি কাকতে নিজস্বভাৱে অনুসন্ধানমূলকভাৱে ক্ষেত্ৰ অধ্যয়ন কৰি সকলোবোৰ কথা বিতংভাৱে পাঠক সমাজৰ সন্মুখত তুলি দিব লাগে। এনেই কোনোবা এটা সংগঠনে কৈছে বিৰাট বেয়া কাম হৈছে, কোনোবা এটা সংগঠনে স্মাৰ্ট মিটাৰ মানে আপোনাৰ বিসৰ্জন দিছে, সেইটো বাতৰি কৰিছে, সেইটো বাতৰি হ'ব পাৰে নেকি?
স্মাৰ্ট মিটাৰৰ আঁৰত কি আছে এই তথ্যবোৰ কোনে উদ্ঘাটন কৰিব, এই তথ্যবোৰটো উদ্ঘাটন কৰিব লাগে বাতৰি কাকতে। গতিকে উপাচাৰ্য মহোদয়ে অনাগত সময়ত এই কথাবোৰ ক'ব, কাৰণ আপোনালোকে ক'লেহে এওঁলোকে শুনিব, সাধাৰণ জনতাৰ কথা এওঁলোকে নুশুনে। সাধাৰণ জনতাৰ লগত এওঁলোক নাই। সাধাৰণ জনতাৰ লগত থকা হ'লে সাধাৰণ জনতাৰ সমস্যাবোৰ সমাধানৰ বাবে এওঁলোকে বিৰোধীৰ ভূমিকা গ্ৰহণ কৰিব পাৰিলেহেঁতেন। নিজেই মন কৰক, অসমীয়া প্ৰতিদিন কাকতে শেহতীয়াভাৱে যিবোৰ অনুষ্ঠান পাতিছে তাত কেন্দ্ৰীয় মন্ত্ৰী, উপৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী আছেই, থাকেই। চৰকাৰৰ লগত ইমান হলিগলি কৰি এখন কাকতে কি যুক্তিত, কি ভিত্তিত, কি সাহসত চৰকাৰৰ ভিতৰত হৈ থকা ব্যাগম কেলেংকাৰী বা চৰকাৰৰ ভিতৰত হৈ থকা অৰাজক কথাবোৰ মুকলিকৈ প্ৰচাৰ কৰিব পাৰিব আমাক কওক। আমি আশা কৰিম শ্ৰদ্ধেয় শইকীয়া ডাঙৰীয়া, এই যে আপুনি ক'লে 90 দশকৰ অসমীয়া প্ৰতিদিনৰ ভূমিকাৰ কথা, অসমীয়া জাতীয়তাবাদৰ যি ধৰণে নেতৃত্ব প্ৰদান কৰিছিল সেই নেতৃত্ব পুনৰ লোৱাৰ সময় আহি পৰিছে। যদি সাধাৰণ জনতাৰ প্ৰতি কিবা এওঁলোকৰ টান আছে, দায়বদ্ধতা আছে, জাতিৰ প্ৰতি দায়বদ্ধতা আছে, তেতিয়াহ'লে জয়ন্ত বৰুৱাই এই ধৰণে এটা দায়িত্ব গ্ৰহণ কৰা উচিত।